হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। মোৰো ভাল। মই চুমি। মোৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মানে একদম ৰাতিপুৱা 4:30 বাজিছে। গা পা ধুই কাপোৰ কানি পিন্ধি মেলি একদম আজৰি দেখিছেনে। আজি মানে আমি যাম এফালে, মানে অকণ দূৰণিলৈ যাম আৰু আপোনালোকক যোৱা পৰিৱেশো দেখাম আৰু ফুলৰ গুছো দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি ঘৰৰ ওচৰৰে দোকানৰ বাট চোৱাত বহিছোঁ, মানে গাড়ী আহিব এতিয়া উঠিম আৰু ই আমাৰ লগত যাম। দিনটো দেখাম। এইজনী আমাৰ বোমা, ই বোমা। এতিয়া আমি যাম ন, গৈ পেলাই দেখাম তাৰ পৰিৱেশ। ভিডিঅ'টো চাই থাকিব। থান প্ৰথমে বৰদোৱা থান আহিছোঁ। এয়া ওচৰৰ দোকান পোহাৰ, এয়া আমাৰ বৌ। আমি পালোহি প্ৰথম গেটখন। আমি হেৰি পাছত এৰি আহিলোঁ ন। আমি যাম এতিয়া চাকি জ্বলাবলৈ। ভিতৰত চাকি একচুৱেলি জ্বলাব নিদিয়ে, আমি তাত উচৰ্গা কৰিহে দিম। সেৱা জনাই আমি দেখাই আছোঁ। তাৰপিছত একদম পূৰা ভক্তগণৰ ভিৰ বৰদোৱাৰ। আমি আহিছোঁ বহুতেই জনসমাগম ইয়াত, গোটেই মানুহ। আমাৰ লগতো বহুতখিনি মানুহে আহিছে। বিশেষকৈ মোৰ মাথা ঘূৰণি একদম বাছত আহিলে মানে মাথা খুব ঘূৰাই, বমিও হ'ল। মাথা ঘূৰণিৰ কাৰণে এইফালে আছে আকাশী গংগা, মানে উত্তৰে আকাশী গংগা ভক্তি কৰিব ধুনীয়াকৈ চাইনবোৰ্ডখনত লিখি দিছোঁ আৰু দেই। এই আমি এতিয়া আকাশী গংগা চাবলৈ আহিছোঁ। এয়া হৈছে আকাশী গংগা, মানে একদম পুখুৰী, পবিত্ৰ পুখুৰী। আৰু একেবাৰে পানী ইমান ধুনীয়া। আৰু ঠায়ে ঠায়ে ইয়াতে পিকনিক পাৰ্টি আছে, মানে তেওঁলোকে দুপৰীয়া আহাৰ ইয়াতে সকলোৱে গ্ৰহণ কৰিব। সেয়েহে চাহ অকণমান খাই লওঁ, কাৰণ ৰাতিপুৱাৰ পৰা খালী পেটে আহিছোঁ। সেয়েহে আমি এতিয়া হোটেলত সোমাই চাহ একাপ খাম। নালাগে। এয়া আমি মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰত চাকি দি, ভিতৰত চাকি দিয়া নাই, একচুৱেলি শৰাই আৰু সেৱা কৰি ওলাই আহিলোঁ। তাতে চাকি জ্বলালোঁ। চাকি জ্বলাৰ পৰিৱেশ ইমান দেখুৱাব নোৱাৰিলোঁ আৰু ভিতৰত বিশেষকৈ ফটো মাৰিবলৈ নিদিয়ে। সেয়েহে ইয়াতে বাহিৰতে অকণমান ফটো মাৰি বাহিৰৰ পৰিৱেশকে আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকক যাম মই দেখাম। ঘৰৰ পৰিৱেশ দেখাব নোৱাৰোঁ। গোটেই ধুনীয়া। মন্দিৰটোতো বহুত ওখ, আৰু এতিয়া আপোনালোকক অকণমান বেগ কৰি দেখাব। একদম গাড়ী থোৱা পাৰ্কিং আছে ইয়াতে, ধুনীয়া জেগা আছে। মানে পিকনিক খাওঁ বুলি ক'লেও, মানে দুপৰীয়া সাজ ইয়াতে খাওঁ বুলি ক'লেও খাব পাৰিব, কাৰণ নিজেই যোগাৰ লৈ আহি পাৰিব ধুনীয়াকৈ বনাই খাবলৈ। আমি একচুৱেলি দৰ্শন কৰিছোঁ, আমি ইয়াত খোৱা বোৱা নকৰোঁ, দিন খাই ঘূৰিম। সেয়েহে আমি চাই আৰু পৰিৱেশটো চাকি জ্বলাই আৰু আমি ঘূৰিছোঁ। আৰু ইয়াত মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহিলোঁ, আহি হোটেলত সোমাইছোঁ। ভাত কেইটামান খাই লওঁ আৰু ভৰালি নামঘৰ যাম। যোৱা পৰিৱেশ অলপ চলপ আপোনালোকক পাৰিলে দেখাম। যিখিনি পাৰিছোঁ আৰু দেখাইছোঁ। মানে গাটো মানে অসুস্থতকীয়া হৈ আছে, যিহেতু মাথা ঘূৰাই। মই গাড়ীত আহিব নোৱাৰোঁ, ইমান মাথা ঘূৰাই, বমি হয়। সেয়ে একদম অৱস্থা নাইকিয়া হৈ গৈছে আৰু হ'লেও ভাত কেইটামান খাই লওঁ, বহুত ভোক লাগিছে। সেয়ে আমাৰ ভাত আহিলোঁ। আমি গোটেইকেইজনে বহি ভাত খাইছোঁ, মানে গোটেই গাড়ীখনৰ মানুহে বহি ভাত খাইছে। আমাৰ লগত যিমানকেইজন আহিছে মানুহ সকলোৱে বহি ভাত খাইছে। মাছ মাংস কিবা এটা খাম বাৰু দেই, আনি দিয়াহি নাই, দিব আৰু খাম।
মই ভাতৰ থালিখন ডিছৰ হেৰি বিষয়ে আপোনালোকক দেখাইছোঁ হৈছে ভৰালী নামঘৰ বিশেষকৈ ভৰালী নামঘৰৰ মানে ভিতৰলৈ আমি সোমাই নাযাওঁ বাহিৰৰ পৰাই সেৱা কৰিছোঁ আপোনালোকক অলপ চলপীয়া পৰিৱেশ দেখাইছোঁ চব বন্ধু বান্ধৱীসকল একদম আহি ঘৰ পালোহি একদম বহুত ভাগৰ লাগিলে মুখ হাত ধুই 1 ঘণ্টামান হ'ল ঘৰত আহি পোৱা ৰেষ্ট কৰি ভাত কেইটামান খাই লৈছোঁ মানে যিহেতু দিনটো মানে গ'লোঁ প্ৰথম সেয়া বৰদোৱা আৰু বৰদোৱা পৰিৱেশ অলপ চলপ দেখালোঁ গোটেইখিনি পৰিৱেশ দেখাব নোৱাৰিলোঁ কাৰণ মোৰ যিহেতু আপোনালোকক কৈছোঁ ন মই বাছত বা গাড়ীত অহা যোৱা কৰাৰ লগে লগে মোৰ মাথা ঘূৰাই বমি হয় আৰু গাড়ীত যাওঁতেও বহুত অসুস্থ মৃত্যুঞ্জয় মন্দিৰ যাওঁতেও মানে গাড়ীত অকণমান দূৰ হয় ন বৰদোৱাৰ পৰা মৃত্যুঞ্জয় মন্দিৰ বহুতখিনি দূৰ থাকে সেই দূৰত্বখিনি গাড়ীত অহা যোৱা কৰোঁতে বহুত মাথা ঘূৰাই বমি হৈছে সকলোখিনি সম্পূৰ্ণভাৱে আপোনালোকক দেখাব পৰা নাই মই সৰুকৈ যিখিনি মানে ভিডিঅ' কৰিব পাৰিছিলোঁ সেইখিনিহে দেখাইছোঁ আৰু অৱশেষত আহি আপোনালোকক সেয়া দেখালোঁ ভৰালী নামঘৰৰ মানে ভিতৰত সোমাব নোৱাৰিলোঁ যিহেতু হোটেলত সোমাই মাছ ভাত খালোঁ আৰু ইমান দূৰণিলৈ যোৱা যিহেতু আমাৰ কাৰণে অসম্ভৱ সেয়েহে মানে অকলেতো যোৱা নাই ন এখন বাছত আমাৰ গাঁৱৰে ওচৰ চুবুৰীয়া মিলি বাছ এখন ভাড়া কৰি গৈছিলোঁ যাওঁতে মানে বহুতখিনিয়ে লোক যোৱা হৈছিলে আৰু সেয়েহে আমি বহুত সোনকালে উঠিবলগীয়া হৈছিলে 2টা সৈতাতে উঠি গা ধুই মেলি আজৰি হৈ মানে কিন্তু বাছত যোৱাটো অকণমান পলম হ'ল কাৰণ বাছখন মাতিছিলে আমাৰ 3টা বজাত কিন্তু বাছখন আহিলে 4টা বজাত সেয়েহে আমি 4টামান বজাতে গৈছোঁ একদম 2টামান বজাৰ পৰা টোপনি খতি আৰু বাছত যোৱাৰ পাছতো ইমান দূৰ জাৰ্ণি কৰাৰ পিছত আমাৰ দেহা একেবাৰে অসুস্থ ইমান দূৰণিবতীয়া জাৰ্ণি আমি গৈ থকা নহয় যিহেতু সেয়েহে আজি গৈছিলোঁ আৰু যাওঁতে মানে বহুতখিনি কষ্ট পালোঁ মাথা ঘূৰাই বমি কৰিলোঁ কেইবাবাৰো সেয়ে আপোনালোকক অলপহে দেখাব পাৰিলোঁ গোটেইখিনি সম্পূৰ্ণ ভিডিঅ' দেখাব নোৱাৰিলোঁ মানে বৰদোৱাৰ প্ৰথম যোৱা পৰিৱেশ বা মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা পৰিৱেশ সকলোখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু মূল কথাখিনি দেখাব নোৱাৰিলোঁ মই যি পাৰিছোঁ অলপ ভিডিঅ' কৰি আনিছোঁ তাৰে পৰিৱেশ অলপ চলপ দেখাইছোঁ আপোনালোকক যিহেতু গৈছিলোঁ বৰদোৱা মৃত্যুঞ্জয় মন্দিৰ ভৰালী নামঘৰ সেই পৰিৱেশ আপোনালোকক দেখালোঁ আৰু আপোনালোকো যাব বহুতেই ভাল ঠাই বিশেষকৈ ওচৰ পাজৰৰ লোকসকলে চায়েই কিন্তু যিসকলে মোৰ ভিডিঅ' চাই বা আঁতৰৰ লোক তেওঁলোককহে মই জনাইছোঁ মৃত্যুঞ্জয় মন্দিৰ পৰিৱেশটো ইমানেই ভাল লাগিলে আৰু ইমান মানুহৰ সমাগম বহুত ভাল লাগিলে নিজকে গৈ যাম কৰি আশা কৰি আছিলোঁ যাব পৰা নাছিলোঁ কিন্তু আজি গ'লোঁ আৰু বাৰু বৰদোৱালৈ আগতে এবাৰ গৈছিলোঁ বহুত দিন হ'ল বাৰু আজিও গ'লোঁ বৰদোৱাৰ পৰিৱেশ বহুত ভাল আৰু বৰদোৱাত বিশেষকৈ ঘৰ নতুনকৈ বনাই আছে আৰু গোটেইখিনি সেইকাৰণে সম্পূৰ্ণ মানে এনেই নামঘৰ কেইভাগ আছেই কিন্তু কিছুমান ঘৰ বনাই আছে বৰদোৱাত সেয়াও হ'ব আপোনালোক যাব আৰু ভৰালী নামঘৰ পৰিৱেশো ভাল বহুতেই ভাল বহুত ধুনীয়া কিন্তু আমি ভৰালী নামঘৰ যোৱালৈ বহুত দেৰি হৈ গ'ল 4টামান বাজিলে তেতিয়ালৈ ভৰালী নামঘৰ মানে যিখন মূল গেট সেইখনহে খোলা আছে যিখনত গৈ যি দুৱাৰেদি গৈ আমি চাকি বন্তি জ্বলাওঁ সেই দুৱাৰ তলা লগাই থোৱা আছিলে কিন্তু আমাৰ যিসকল মানুহ ইমান আঁতৰৰ পৰা গৈছে যিহেতু তেওঁলোকে বাহিৰৰ চাকি জ্বলাই থৈ আহিছে কিন্তু মই ভৰালী নামঘৰৰ ভিতৰত নোসোমালোঁ বাহিৰৰ পৰাই অলপ চালোঁ আৰু বাহিৰৰ পৰিৱেশহে দেখালোঁ আপোনালোকক যিকণ অকণমান পাৰিছোঁ ভিতৰত নগ'লোঁ সেয়েহে আজি দিনটো পৰিৱেশ আপোনালোকক দেখালোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ মানে দেহাটো বহুতেই অসুস্থ মানে বমিয়াই গাড়ীত যাওঁতে বমিয়াই একদম কিবা হৈ আছোঁ মুখ হাত ধুই 1 ঘণ্টামান ৰেষ্ট লৈছোঁ যদিও মোৰ ভাল লগা নাই মাথাটো ঘূৰিয়ে আছে ডিঙি মাথাত মাতটো কিবা হৈ গৈছে সেয়েহে আপোনালোকক ভিডিঅ'টো ইমানখিনি দেখালোঁ আৰু আজিলৈ আহোঁ শুভৰাত্ৰি।